শুনি একদম আচৰিত লাগিছে উজনি অসমৰ আহোম মানুহবিলাক বোলে বেঙা আৰু তেওঁলোকে বোলে একো নেজানে সেই গতিকে তেওঁলোকৰ পৰা মাটিখিনি বহিৰাগত বনিয়াই মানে কব্জা কৰি লৈছে গুড ইভিনিং স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লে ভিডিঅ'টো থাম্বনেইলখন দেখি চাগে নিশ্চয় আপোনালোকে গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো আৰু মই কালি এটা ভিডিঅ' দিছিলো সেই ভিডিঅ'টোত মই দুজন মানুহৰ নাম লৈছিলো অকল মই কৈছিলো অমলান বুঢ়াগোহাঁই আৰু সৌৰভ ইহঁত দুজনৰ কথা কৈছিলো তাৰ বাদে মই কাবাৰ নাম লৈছিলো নে মই কৈছো দালাল বুলি কৈছিলো সেই দালাল বিলাকৰ পৰা সব দালাল সেই বুলি কলো আৰু তাতে কিছুমানে আহি পেলাই মোক একদম টাৰ্গেট কৰিছেহি মই সন্ধিয়া লাইভ আহিছিলো তাত মোক মানে একদম কি যে কথা কৈছে তহত যদি সুৰে নহয় তহত যদি দালালে নহয় মোৰ তাত আহি পেলাই তহত কিয় লাগিছহি মইতো কাৰো নাম কোৱা নাই মই দালাল বুলি কৈছো কাবাক নাম কৈছো নেকি ও তহত চাগে মানে দালাল সেই কাৰণে সুৰৰ মন সদায় পুলিচ আৰু কওঁ শুনক এতিয়া আপোনালোকে নিজে ক'ব দেই নিজে কথাটো বিবেচনা কৰিব মই কোৱা কথাটো কিবা মিছা নেকি উজনি অসমত এই অলপ দিনৰ পৰা ইমান একদম হিন্দু মুছলিম এইবিলাক লাগি আছে নহয়নে আৰু তাৰ মাজতে এই বনিয়াবিলাকে কিমান ল'ৰা ছোৱালীক মাৰপিট কৰিছে কাবাৰ দোকান ভাড়া লৈ পইচা নিদিয়ে কিবা নিদিয়ে অনেকটা মানে এখন নাটক হৈ আছে আৰু সেই নাটকৰ মাজতে ইমানখিনি জনাৰ পিছতো আমাৰ আহোম মানুহখিনি কি বুৰ্বক নেকি তেহেতক যে মাটিখিনি দি মানে বিক্ৰী কৰি আছে হা ইমানে আপোনালোক দুখিয়া হৈ গৈছেনে যে আৰু মাটি বিকিবলৈ বেলেগক নাপালেও বহিৰাগতকে গালি পাৰি থাকে সেই দল সংগঠন বিয়াগুম দল সংগঠন আছে কিয় সিহঁতে এখন মানে তাতে কমিটি গঠন কৰিব পৰা নাই নেকি যে আমি কাবাৰ যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে অসমীয়া মানুহকে মাটিটো বিকিবি বহিৰাগতক মাটিটো নিবিকিবি সেইটো কি আইন কৰা নাই মানে তহঁতে হা সেইখন কমিটি গঠন কৰা নাই তাৰ মাজত এনে যেতিয়া সেই মানুহখিনিক মাটিখিনি বিক্ৰী কৰিব পইচা দি লোৱা মাটিখিনি নিশ্চয় যোনে নহওক মই যদি আজি তাত গৈ মাটিখিনি কিনোগে মই যেতিয়া পইচা লৈ পেলাই মাটিখিনি কিনিম তাত মোৰ অধিকাৰ থাকিব হয় না নহয় আৰু তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবই গতিকে দুখটো কাৰ তোমালোকে যদি ইমান সচেতন দল সংগঠনে তেন্তে হলে সেই মানুহখিনিয়ে সেই আহোম মানুহখিনিয়ে কেনেকৈ তাত মাটি বিক্ৰী কৰিবলৈ পালে হা কলে আকৌ লাজ পালে নহব মোক আহি বেয়া কমেন্ট কৰিলে তহত বৰমতা হৈ নাযাও ও মোক কি কৰিবি কালি কিছুমানে মোক কৈছে কি মোক আঠু কহাই মাটি চেলেকাবি আহিবি ইয়াত আহিবি মই কি কৰিব পাৰো ৰঙা মাটি চেলেকাম তহতক মোক আঠু কহাই কাণত ধৰে মাটি চেলেকা লাজ পাও কলে হা ইমানে শিৱসাগৰখনত একদম দল সংগঠন লৈ একদম ডিঙি শিৰ ফুলাই ইমান হাই হুলস্থুল কৰি থাকে ও তাতেহে ঘূৰি আকৌ মানে বনিয়াই আহি পেলাই হাই হুলস্থুল কৰি থাকে এতিয়া আজি মই এটা নিউজ দেখি পেলাই মোৰ মাথাটো নষ্ট হৈছে তাত কৈছে যে প্ৰায় আহোম মানুহখিনিয়ে বোলে বনিয়াবিলাকক মাটিখিনি বিক্ৰী কৰিছে আৰু তেওঁলোককতো একদম জোৰ জবস্ত ধৰা নাই নহয় যে আমাক মাটিখিনি বিকে তেনেকৈ কাবাক কৈছে নেকি হা তেনেকেতো নিশ্চয় কোৱা নাই তহঁতৰ মানে অভাৱ অনাটন হৈছে মাটি বিকে হয় না নহয় গাঁৱৰ মানুহে মাটি বিকে সেইটো আমিও জানো কিন্তু মাটি বিকিবলৈ আৰু মানুহ পোৱা নাই তাত কিয় দল সংগঠন নাই সেই দল সংগঠনে কি গম নাপায় নে তেওঁলোকৰ নিজৰ পকেট গৰম কৰা স্বাৰ্থ তত ঘূৰি ফুৰে সেইবিলাক গাঁৱত কি হৈছে সেইখিনি কোনো গমেই নাপায় হা মই ৰুণজনে কথা ক'লে লাজ পাওঁ সঁচা কথা কওঁ যে তহঁতৰ গাত মানে এই কুন্দুৰে কামোৰা নিচিনা একদম চাটি ফুটি কৰি মৰ ইমানে হৈছৈ লাগি থাকে কিন্তু ঘূৰি তাতেহে মানে হৈ থাকে তাতে কাণ্ডটো সংঘটিত হৈ থাকে আকৌ আজি এগৰাকী মহিলা পালো দেই এইখিনিতে মানে সেই কথাটো উনুকিয়াই থওঁ কোনোবা ষ্টাইলিছ বজাৰ আহিছে নেকি তাত শিৱসাগৰত সেইটো গম নাপাওঁ নিউজৰ মতেহে পাওঁ মহিলা এগৰাকীয়ে ক'ৰ পৰা আহি কি সদিয়া নে ক'ৰ পৰা আহিছে হ'বলা জেকেট এটা কিনিলে সেই জেকেটটো বোলে তেওঁক ঘূৰাই নিদিলে ঘূৰাই দিয়া নিয়ম নাই সেই বুলি কয় কিন্তু তাহাত ইমান দল সংগঠন আছে সেইবিলাক চাগে কাৰো হেৰি হোৱা নাই নে কিন্তু আৰু বহুতখিনি মহিলাই কৈছে বাৰু যে আমি তাৰ পৰা কিনি আছো কিবা আছো তেনেকৈ কয় কিন্তু মই এইখিনিতে কওঁ ষ্টাইলিছ বজাৰত কোনো একো ভাল বস্তু নাই ইমানেই ক'লোঁ জিক আমি সেইবিলাক কাপোৰ মানে পিন্ধা হেৰি নহয় গম পাইছে আমাৰ অসমীয়া মানুহে সেইবিলাক কাপোৰ নিপিন্ধে ইমান জিক জাক সেইবিলাক এই পূজাত যে পিন্ধে যে জিক জাক গম পাইছে নহয় কথাটো সিমানেই কৈ থলোঁ থুৰে থাৰে মানে আকাৰে ইংগিতেও কথাটো বুজি পাব পাৰে মই সেইটো কথা ক'লোঁ
তেন্তে হলে সেই দল সংগঠনবিলাকে সেইবিলাকনো বহিবলৈ কিয় দিছে তোমালোকৰ তাত যদি শিৱসাগৰত যদি এনি টাইম মানে বহিৰাগত বনিয়া মাৰোৱাৰীবিলাকে যদি ইমান দপদপাই থাকে তোমালোকে সেইবিলাক কিয় বহিবলৈ দিছা নিশ্চয় তোমালোকে কমিশ্যন লৈছা কমিশ্যন লোৱাৰ ফলত তোমালোকে সেইবিলাক বহিবলৈ দিছা আৰু তাকে ক'লে তেহেতৰ নাকটোক গুৰিতে কটা যায় বেয়া বেয়া কমেণ্ট কৰিবলৈ আহে নাকটোক গুৰিতে কাটিলে তহঁতৰ হ'ব কি যিটো হয় সেইটোহে চবেই দেখি আছে যে তহঁতে সেইবিলাকক যিমানেই বহিবলৈ দিবি দোকান বজাৰ যিমান বহিব তহঁতৰ সিমানেই পকেট গৰম হ'ব গতিকে বহি থাক কোনোবাই ভুক্তভোগী যি পিছত আমি তেতুফালি চিঞৰ এটা মাৰিম তাতো আমি কমিশ্যন ল'ম তহঁতৰ ধান্দা সেইটো আৰু ইমান সচেতন সংগঠন থকাৰ পিছতো ইমান যে বহিৰাগতই তাত দপদপাই থাকিবলৈ পাইছে বা মাটি বাৰী কিনিবলৈ পাইছে সেইটোহে বহুত আচৰিতজনক কথা দেই আৰু মই আপোনালোকক এতিয়া এটা ভিডিঅ' দেখাম মই যদি মিছাকে কৈছোঁ অকমান ভিডিঅ' ক্লিপ দেখাই দিম চাওক আৰু আকৌ মই লগ পাই আছো সাংঘাতিক হাৰত মাটি বেচিছে উজনি ৰাহুমে স্থাবৰ সম্পত্তি বিক্ৰী কৰি পোৱা পইচাৰে গাড়ী কিনিছে অসমৰ খিলঞ্জীয়াই বিহাৰী মাৰোৱাৰীক দুটা পইচা বেছিকৈ পোৱাৰ লোভত পৈতৃক সম্পত্তি অসমীয়াই চঞ্জাই দিছে আনকি স্বৰ্গদেউ পূৰ্ণানন্দ সিংহৰ মৈদামৰ ওচৰৰ মাটিবোৰো এতিয়া অসমীয়াৰ দখলত নাই সেইখিনি এলেকাত বৰ্তমান বহিছে অসমীয়া ভাষাও ভালকৈ ক'ব নোৱাৰা বিহাৰী মুছলমান লোক স্বাভাৱিকতে তেওঁলোকেও মাটিখিনি কিনিয়ে বৈধ প্ৰক্ৰিয়াৰে ঘৰ বান্ধিছে কিন্তু পূৰ্ণানন্দ সিংহৰ মৈদামৰ কাষত অনা অসমীয়া ভাষী মানুহৰ স্থায়ী বসতি জাতিৰ বাবে উদ্বেগজনক একেদৰে ৰজা মৈদামৰ প্ৰায়বোৰ মাটিয়ে বিহাৰী বা মাৰোৱাৰী বনিয়াই ক্ৰয় কৰিছে এইবোৰ ঠাইত অসমীয়াৰ আধিপত্য ক্ৰমে হ্ৰাস পাই আহিছে অসমীয়া খিলঞ্জীয়াৰ অন্তিম দুৰ্গও দখল কৰিছে বহিৰাগত বনিয়াই টকা পাই মাটিৰ পট্টা তেওঁলোকক থলুৱা মালিকে চমজাই দিছে ফলত অসমীয়াই হেৰুৱাইছে মাটিৰ অধিকাৰ বৰ্তমান আহোম স্বৰ্গদেউৰ মৈদামৰ কাষতো নোহোৱা হৈছে অসমীয়া কথাবোৰ হৈ পৰিছে অত্যন্ত চিন্তাৰ কাৰণ মন কৰিলেই অসমীয়াৰ মাটিৰ মালিক হৈছে মাৰোৱাৰী ক্ৰয়ৰ পিছতে মাটিৰ চৌপাশে ওখ দেৱাল সাজি আনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মাৰোৱাৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিশ্চয় ভিডিঅ' ক্লিপটো দেখিলে নহয়নে আৰু এটা কথা কওঁ দেই মই আহোম মানুহখিনি দুখীয়া চুখীয়া এনেকৈ যে মাৰিছোঁ একদম চৰি কৈছোঁ মই ভিডিঅ'টো বনোৱাৰ স্বাৰ্থৰ খাতিৰত মই এনেকৈ কৈছোঁ কথাখিনি কিন্তু সেইটো নহয় মোৰ তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা আছে সিমানেই কৈছোঁ বহুত শ্ৰদ্ধা আছে কাৰণ শিৱসাগৰখন হওক বা আপাৰ মানুহখিনি বুলি ক'লে মোৰ বহুত আপোন কাৰণ মই তাতেই বহুত দিন থাকি কাম কৰি আহিছোঁ গতিকে সকলোকে কৈছোঁ বেয়া নাপাব আপোনালোকে নিজক যদি মানে সজাগ কৰি নাৰাখে যদি দল সংগঠনৰ কথাত আপোনালোক ভুল যায় তেন্তে হ'লে নিগমে মৰিব আপোনালোকে পেটত গামোচা বান্ধিব লাগিব কিন্তু সিহঁতে নাবান্ধে সিহঁতে পকেট গৰম কৰিবলৈ পালে আপুনি মৰি যাওক কথা নাই তেনেকুৱা কথা গতিকে আপোনালোকে বেয়া নাপাব মই একদম মানে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ দেই একদম বেয়া নাপাব মই ভিডিঅ'টোহে বনাইছোঁ এইবিলাক মোৰ পেটত একো হেৰি নাই বেয়া বুদ্ধি নাই কিন্তু দুখ লাগে ন নিজে জানি বুজি কি কাৰণেনো আপোনালোকে বাৰু সেই বহিৰাগত বনিয়াবিলাকক মাটি বিক্ৰী কৰিব লাগে কওকচোন গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু সদৌ শেষৰ সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই